নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গৈছে। মহিলা শিশু উন্নয়ন বিভাগৰ ফালৰ পৰা নতুনকৈ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। 10 পাছ হওক, 12 পাছ হওক, BA পাছ হওক, সকলোৱে এপ্লাইসমূহ কৰি ল'ব পাৰিব। নতুনকৈ চাকৰি আহিলে অন্তিম সুবিধা আহিছে, মিছ নকৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কি হয়, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'লোটো কৰি দিব, তেতিয়া ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাহিৰে হৈছে অংগনবাড়ী ৰিক্ৰুইটমেণ্ট, যিটো মহিলা শিশু উন্নয়ন বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। ইয়াত দেখিছে এপ্লাই ফৰ্ম ফৰ ৱৰ্কাৰ লেভেলৰ ভেকেঞ্চিৰ ক্ষেত্ৰত ভেকেঞ্চিখিনি দেখিবলৈ পাব। লগতে নটিফিকেশ্যনখন আপোনালোকে দেখিছে ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে ভেকেঞ্চিখিনি ৰিলিজ কৰি দিছে 2025 বৰ্ষৰ। চ' আপোনালোকৰ এটা ভাল সুখবৰ আহিছে, যিসকলে মহিলা শিশু উন্নয়ন বিভাগত চাকৰি কৰিম বা অংগনবাড়ী বিভাগত চাকৰি কৰিম বুলি ভাবি আছিল, তেওঁলোকৰ এটা ভাল খবৰ হয়। তেওঁলোকৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰি দিছে অংগনবাড়ী ৰিক্ৰুইটমেণ্টৰ আণ্ডাৰত। ইয়াত দেখি পাইছে এপ্লাই ফৰ্ম ফৰ ৱৰ্কাৰ লেভেল ভেকেঞ্চিৰ ক্ষেত্ৰত। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, সম্পূৰ্ণ ডিটেইলছ জনাই দিম। তাৰ আগতে মই আপোনালোকক অভাৰভিউটো দি দিব বিচাৰিছোঁ অল ডিটেইলছ অফ অংগনবাড়ী ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত, মহিলা শিশু উন্নয়ন বিভাগৰ আণ্ডাৰৰ ক্ষেত্ৰত। অৰ্গেনাইজেশ্যন নেম দেখি পাইছে অংগনবাড়ী ডিপাৰ্টমেণ্ট। হু আৰ এলিজিবল, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলো কেণ্ডিডেটে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লিকেশ্যন মোড দেখি পাইছে অনলাইন যোগে পাৰিব। এলিজিবিলিটি অল ইণ্ডিয়া কেণ্ডিডেট, মই আপোনালোকক ভিডিঅ'টো আগবঢ়াৰ আগতে ক্লিয়াৰ কৰি দিছোঁ, এইটো অনলি অসম বেছৰ ভেকেঞ্চি নহয়, অল ইণ্ডিয়া বেচিছৰ ভেকেঞ্চি। চ' অল ইণ্ডিয়া কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াত কোনো এপ্লিকেশ্যন ফিজ দিয়াৰ প্ৰয়োজনে অফক'ৰ্ছ ফ্ৰী হয়, সকলো আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে, কেটেগৰাইজ মই ভেকেঞ্চিখিনিৰ কথা ক'লোৱেই। চ' ইয়াত অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কেটেগৰীজ যদি পোষ্টখিনিৰ কথা ক'বলৈ যাওঁ, অংগনবাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা ডাঙৰ সুবিধা আহিছে, অপৰচুনিটি আহিছে। চ' অপৰচুনিটিটো গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিটটো ক'বলৈ যাওঁতে 18 পৰা 35 বছৰ বয়সৰ সকলো কেণ্ডিডেট ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছ যদি ক'বলৈ যায়, ক্ষেত্ৰত কোনো এক্সাম নহয়, ডাইৰেক্ট চিলেকশ্যন হয়। আপোনালোকে নিশ্চয় যেনে অংগনবাড়ী যিবিলাক ভেকেঞ্চি মুকলি কৰে বা মহিলা শিশু উন্নয়ন বিভাগৰ আণ্ডাৰত যিখিনি অংগনবাড়ী বিভাগৰ ভেকেঞ্চি মুকলি কৰে, সকলোখিনি ক্ষেত্ৰতে কোনো ৰিটেন এক্সাম অনুষ্ঠিত নহয়, ডাইৰেক্ট চিলেকশ্যন কৰে তেওঁলোকে। আৰু ইয়াত এপ্লিকেশ্যন মোড হাউ টু এপ্লাইৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব বুলি কৈছে। আৰু কোৱালিফিকেশ্যন ৰিকুৱাৰৰ ক্ষেত্ৰত 12 পাছ বা বেচেলৰ ডিগ্ৰী পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব কিছু কিছু পদৰ ক্ষেত্ৰত। আৰু কিছুমান পদৰ ক্ষেত্ৰত মিনিমাম 10 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইয়াত ডিটেইলছখিনি দেখিব পাৰিছে। আৰু এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ আপোনালোকৰ ডকুমেণ্টছ কি কি ৰিকুৱাৰ্ড হ'ব। ইয়াৰ ক্ষেত্ৰত ৰিকুৱাৰ্ড ডকুমেণ্টছৰ ক্ষেত্ৰত লাগিব আপোনালোকৰ কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট বা এক্সপিৰিয়েঞ্চ যিটো আছে চাৰ্টিফিকেট লাগিব, প্ৰুফ অফ ডেট অফ বাৰ্থ লাগিব, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড এইকেইটা ডকুমেণ্টছ প্ৰয়োজন হ'ব, চাৰ্টিফিকেট ছাপৰ্ট এনেকুৱা ধৰণৰ ডকুমেণ্টছখিনি প্ৰয়োজন হ'ব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো অংগনবাড়ী ৰিক্ৰুইটমেণ্ট 2025 বৰ্ষ হয়, এপ্লাই আহি গৈছে, আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু এটা অপৰচুনিটি আহিছে। চ' এই সুযোগ আৰু অপৰচুনিটিটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ইয়াৰ ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁ, অংগনবাড়ী ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। মই আপোনালোকক আকৌ এবাৰ অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম দেখি পাইছে অংগনবাড়ী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। আৰু হু আৰ এলিজিবল, অল ইণ্ডিয়া মেল ফিমেল সকলোখিনি ইলিজিবল হয়। এপ্লিকেশ্যন মোড অনলাইন যোগে কৰিব পাৰিব। আৰু ইলিজিবিলিটি কেণ্ডিডেট অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাইসমূহ কৰিব। লাষ্ট ডেটটো 30 দিন দি আছে, 8 ছেপ্টেম্বৰ তাৰিখে ভেকেঞ্চিখিনি আছে। চ' 30 দিন যদি ক'বলৈ যাওঁ, আপোনালোকে অক্টোবৰ মাহৰ 8 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব, 7 পৰা 8 তাৰিখ পৰ্যন্ত। আৰু পোষ্ট নেমখিনিৰ ক্ষেত্ৰত অংগনবাড়ী ৱৰ্কাৰৰ ক্ষেত্ৰত 12 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰে। ডিটেইলছখিনি মই আপোনালোকক জনাই দিছোঁৱেই। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু ডাঙৰ সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰা নাই, আবেদনসমূহ কৰি ল'ব।
পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিলৈ ভিডিঅ'ত লগ পাম।